আমার মাম্মি একটু ব্রেড তো একটু করেছে, মেক্সিকান ব্রেড করেছে, তার সাথে একটু আমি মিল্ক কেক বানাম। এটা মাম্মি এইটো ঘি ঢালি আছে, তাৰপিছত এইটো ব্ৰেডটো ঢালিব গুড়াটো, তাৰপিছত এইটো কেকটো হ'বনে নাই আমি কিবা জানো এতিয়া হ'বনে নাই। এতিয়া ঢালিছে, এতিয়া এইটো গেছটো অন কৰিব লাগিব। এয়া এইটো ব্ৰেডৰ গুড়াটো ঢালি দিল, এনেকৈ কৰিব লাগে। তাৰপিছত এতিয়া এনেই এইটো বনাব আৰু এতিয়া এইটো ফ্ৰাই কৰি আছে, এতিয়া এইটো ফ্ৰাই কৰিব আৰু ব্ৰেডটো ব্ৰাউন হোৱালৈ ফ্ৰাই কৰিব। অকণমান ব্ৰাউন হৈ আছে। ধুনীয়া স্মেল আহি আছে। গাখীৰ ঢালিব, তাৰপিছত ধুনীয়াকৈ মিক্স কৰিব। চেনি দি কেনে চাটনি বনাব, এয়া ঢালি আছে একেবাৰে কম জুইত। পানীটো অলপ গলি আছে, এইটো মামী ব্ৰাউন নোহোৱালৈকে বনাই থাকিব। এয়া এইটো কেৰামেল হ'ব লাগিব, তেতিয়া পুৰা কেৰামেল হৈ গৈছে। এতিয়া মামী গাখীৰ ঢালিব, এয়া ঢালি আছে। দেখিলা কেনেকুৱা হৈ গৈছে, একদম নহয় চোৱা না, একদম এনেকুৱা হৈ গৈছে। এইটো গোটেইখিনি মিক্স হ'ব লাগিব। ইয়াতে গাখীৰ গৰম হয়, ব্ৰেডৰ গুড়াটো ঢালি দিব আৰু ধুনীয়াকৈ মিক্স কৰিব। এইখিনি হ'ব। ওচৰৰ পৰা দেখুৱাই দিয়ে চোৱা কেনেকৈ চোৱা, কি বঢ়িয়া লাগি আছে না দেখাত। খাবা, আহিলে খাব পাবা না, আহিব লাগে ন। এয়া চোৱা কিমান ধুনীয়াকৈ হৈ আছে, চোৱা হ'ল। এইখিনি মিক্সৰ গুড়াবিলাক ঢালি দিছে। কেকটো টেষ্টি লাগে, চাহৰ দাদা খাই আছে। বাই।